গৰাখহনীয়া গোটেই অসমৰ লগতে আমাৰ মানকাছাৰ সমষ্টিৰ দুটা ছাইড এটা হ'ল মানকাছাৰ মেঘালয়ৰ যিটো বৰাকৰ পানী আৰু এটা হ'ল ব্ৰহ্মপুত্ৰৰ মানে পানী তো আমাৰ পূৰ্বাঞ্চল যিটো অঞ্চল পানখাতা কালাপানী ধানুৱা আমাৰ বহুত কেইটা বেঙেৰভিটা পাথৰীয়া ঝালৰচৰ জৰ্ডাঙা কুচনিমাৰা মানকাছাৰ পূব এনেকৈ যথেষ্ট জিপি আমাৰ এফেক্ট হয় বাগাপাৰা ইনক্লুডিং তো এই জিপিবিলাকৰ বাঢ়নী পানীয়ে ব্যাপক ক্ষতি কৰিছে আৰু যথেষ্টখিনি ঘৰ বাৰী এবাৰ উঠি গৈছে এইবাৰ বানপানী আমাৰ 3টা ব্ৰিজ গৈছে আমাৰ দিয়াৰা টু সাদুল্লাবাৰী যিটো ৰোড হেতু ৰোড গৈছে আমি দেখিছোঁ মঞ্জুৰী টু চিৰাখোৱা ৰোডৰ ব্ৰিজৰ দুই পাৰ গৈছে কুটিৰঘাটৰ কালভাৰ্ট গৈছে আৰু আমি একদম বিলপাৰাৰ পৰা পানখাতাৰ বিলপাৰাৰ পৰা কালাপানী টেপৰপাৰালৈকে বা টেপৰপাৰাৰ পৰা আমি একদম টোপপাৰালৈকে বিভিন্ন অঞ্চলৰ বিভিন্ন ঘৰ বাৰী এবাৰ ভাঙি গৈছে ইফালে যদি ভাঙিছে সিফালে উঠিছে মাটি যথেষ্ট ঘৰ বাৰী ভাঙিছে এই গোটেইখিনি বস্তু মই দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ পৰা ডাইৰেক্ট মই আহি এইবিলাক অঞ্চল পৰিদৰ্শন কৰিলোঁ আৰু আমাৰ কুমাৰঘাটিত ইমিডিয়েট কেইবাটাও ঘৰ দাবি যাব ওলাইছে মই অফিচাৰক কৈ যেনে তেনে সেইখিনিত এটা কি কয় জিঅ' বেগৰ জৰিয়তে প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কৰাইছোঁ কাম ষ্টাৰ্ট হৈ গৈছে এইখিনি যথেষ্ট কাম আমাৰ কৰিব লগা আছে বিশেষকৈ আমাৰ কালাপানী থানাটো এই মুহূৰ্তত মই পৰিদৰ্শন কৰিছোঁ থানা কেম্পাছত আছোঁ থানাৰ পিছফালে দেখিছোঁ মাটি ইৰোশ্যন গৈ আছে কাইলৈ মই ডিচিৰ লগত এছ পিৰ লগত বহিম কেনেকৈ এইবিলাক প্ৰটেকশ্যন দিব পাৰি আৰু কেনেকৈ এইবিলাকৰ পাৰ্মানেণ্ট এটা চলিউশ্যন ইয়াৰ আগত কেতিয়াও বৰ্ডাৰ পিচিং হোৱা নাছিল বৰ্ডাৰ প্ৰটেকশ্যন হোৱা নাছিল কিন্তু আমি প্ৰায় 22টামান বৰ্ডাৰ প্ৰটেকশ্যনৰ কাম কৰিছোঁ অলৰেডি আৰু যথেষ্টখিনি কৰিব লগা আছে এইখিনি কাম কৰিবৰ কাৰণে এটা সৰজমিন এটা যি চালোঁ নিশ্চয় এই সম্পৰ্কে অফিচাৰ লগত বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি কি কৰিব পৰা যায় কৰিম লগত এতিয়া গম পাইছোঁ যে আমাৰ কোকৰাডাঙাৰ যিটো IBP ৰোড ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ৰোড যিটো সেই ৰোডটো লিক কৰি আছে যদি সেইটো ৰোড লিক কৰে বা কিবা কাৰণত যদি সেইটো খহি যায় তেতিয়াহ'লে আমাৰ বান চৰকৰ পশ্চিম ফালে যিকেইটা জিপি আছে ফুলেশ্বৰৰ পৰা লৈ মানকাছাৰ পশ্চিমলৈকে গোটেই জিপিখিনি পানীৰ তলত প্ৰায় 9টামান জিপি পানীৰ তলত গুচি যাব সেইকাৰণে আমি ইমিডিয়েট তাত যাব ওলাইছোঁ মই ভাবোঁ যে এই যিটো মানে প্ৰবল গৰাখহনীয়া আমাৰ ব্ৰহ্মপুত্ৰত চলি আছে আপোনালোকে জানে প্ৰটেকশ্যনৰ কাম আমাৰ চলি আছে তাৰ মাজতো যথেষ্ট বাঢ়নী পানী বাঢ়িছে আমাৰ শিশুমাৰা তাৰপিছত দেৱনালগা বৰালালগা নেংটাৰচৰ এইবিলাক যিবিলাক অঞ্চল আছিল যথেষ্ট মানুহ এতিয়াও শ্বেল্টাৰ কেম্পত আছে কাইলৈ পৰহিলৈকে আমি ৰিলিফৰ ব্যৱস্থা কৰিম কাইলৈ আমি ভাবিছোঁ কাইলৈ ডিচি আৰু মই এটা সৰজমিন তদন্ত কৰিব যাম সেইবিলাকৰ কাম চলিছে অহাকালি আমাৰ ঠাকুৰানবাৰী আমাৰ ঝগ্ৰাচৰ এইফালে আমি ক'ৰবাত ৰিলিফৰ ব্যৱস্থা কৰিব লাগে পশুখাদ্য অলৰেডি আহি গৈছে শিশুখাদ্য আহিব যিবিলাক মানুহ কেম্পত শ্বেল্টাৰ লৈছে যিবিলাক মানুহ ওখ ঠাইত শ্বেল্টাৰ লৈ তেখেতৰ ৰিলিফৰ ব্যৱস্থা কৰা হ'ব সকলো কথা আমি ডিচিৰ লগত টাচত আছোঁ সকলো ব্যৱস্থা কৰা হৈ আছে আজিকালিৰ ভিতৰত সকলো ব্যৱস্থা তেখেতসকলে পাই যাব ছাৰ পূৰ্বাঞ্চলৰ এটা ডাঙৰ সমস্যা হয় যিটো কালাপানীৰ পৰা দিয়াৰলৈ যোৱা ৰাস্তাখন আজি বহুদিনৰ পৰা ভাঙি আছে এই ক্ষেত্ৰত ৰাইজে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপিত কৰিছে এই বিষয়ে আপুনি কি ক'ব আজি প্ৰশ্ন আপোনালোকে জানে আমাৰ প্ৰথম যিটো বুৰাক আহিছিল সেই বুৰাকতে সেইটো উঠি গৈছিল যিদিনাখন ৰাতি উঠি গৈছে ৰাতি 11টা মানত পিছদিনাখন ৰাতিপুৱাই কিন্তু মই ডিচিক লগত লৈ আহিছোঁ PWDৰ মানুহ লৈ আহিছোঁ চাৰ্কেল অফিচাৰ লৈ আনিছোঁ মণ্ডল লৈ আনিছোঁ আৰু তাত যিখিনি ক্ষতিগ্ৰস্ত ফেমিলি তেখেতসকলক কেনেকৈ আমি মানে ক্ষতিপূৰণ দিব পাৰোঁ তাৰ ব্যৱস্থাৰ কাৰণে আমি কৰি গৈছোঁ আৰু সেইটোত আমি টেম্পৰাৰী কৈছিলোঁ যিহেতু বানপানীৰ সময় ৰাইজে কৈছিল যে বানপানীৰ মাজতেই এইটো বান্ধি দিব লাগে আমি কৈছিলোঁ বান্ধিলে তলৰ পৰা পাথৰ পেলাই য'ত ভাঙিছে তাত মজবুতকৈ বান্ধিব লাগিব তাৰ কাৰণে পানীটো শুকাব লাগিব তাৰ কাৰণে এই বাৰিষা ছিজনটো যাব লাগিব মানুহৰ কথা হ'ল না এতিয়াই বান্ধিব লাগে আমি কৈছিলোঁ যে টেম্পৰাৰী 2 মাহমান লাগিলে আমি এটা ব্ৰিজৰ ব্যৱস্থা কৰাই দিওঁ তাৰ ভিতৰত কাম কৰিম SDRFৰ পইচা আহিবৰ কাৰণে সময় লাগিব এতিয়া যিটো কণ্টেক্ট চলিছে তেখেতসকলেতো ভাঙা ৰোডটো নকৰে তো যথেষ্টখিনি টেকনিকেল পইণ্ট আছে যিখিনি আলোচনা কৰি এইবিলাক কৰিব লাগিব ইম'শ্যনৰ জৰিয়তে কৈ দিব পাৰি এতিয়াই বান্ধি দিয়ক বাট মানি ক'ৰ পৰা আহিব টকা ক'ৰ পৰা আহিব সেইবিলাক কিছু কথা আছে এইবিলাক আমি বিভাগীয় কৰ্তৃপক্ষৰ ডিচি আমি গোটেইখিনি বহি কেনেকৈ কৰিব পৰা যায় যিহেতু আপোনালোকে জানে এই ৰোডটো অলৰেডি 12 কোটি টকাৰ এটা চেংচন হৈছে এইটো এটা সম্পূৰ্ণ 5.5 মিটাৰ বহল ৰোড হ'ব তো আল্টিমেটলি এটা ডাঙৰ ৰোড হ'ব এইটোৰ মোৰ এটা সপোন আছিল যে কালাপানী পূৰ্বাঞ্চলত কানেক্টিভিটি পশ্চিমাঞ্চলৰ লগত কানেক্টিভিটি কৰিব লাগে সেইটো কৰিবৰ কাৰণে এইটো কাম ধৰা হৈছে আৰু আমাৰ যুগে যুগে আমি বঞ্চিত হৈ থকা এই ৰোড এই ব্ৰিজ এইবিলাক সকলো কাম কৰিব লাগিব তাৰ কাৰণে নিশ্চয় কাম কৰিব লাগিব ঠিক আছে